বৰপেটা জিলাৰ ২৩ নং চেগা সমষ্টিৰ কাৰাইখাইটি নৈপৰীয়া প্ৰাথমিক স্বাস্থ্য আয়ুষ্মান আৰোগ্য মন্দিৰত স্বাস্থ্যসেৱাৰ বেহাল ছবিয়ে উদ্বেগৰ সৃষ্টি কৰিছে। প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোত এজন ফাৰ্মাচিষ্টে সেৱা আগবঢ়াই আছে। প্ৰয়োজনীয় স্বাস্থ্যকৰ্মীৰ অভাৱত কেৱল এজন ফাৰ্মাচিষ্ট, এজন ডক্টৰ, এগৰাকী নাৰ্ছৰ ওপৰতে নিৰ্ভৰ কৰি চলিছে স্বাস্থ্য কেন্দ্ৰখনৰ চিকিৎসা সেৱা। অভিযোগ অনুসৰি কেন্দ্ৰটোত নিয়মীয়াভাৱে ৰোগীৰ পঞ্জীয়ন কৰা আৰু টেকনিকেল সেৱা আগবঢ়োৱা ব্যক্তিক নিযুক্তি দিবলৈ আহ্বান জনায় ফাৰ্মাচিষ্টগৰাকীয়ে। অকলে আছে কি ক'ব? মই ফাৰ্মাচিষ্ট। আপুনি ফাৰ্মাচিষ্ট? তো প্ৰত্যেক দিনা কি এনেকৈ চলি আছে নেকি? মানে প্ৰত্যেক দিন আজি ডক্টৰ কিবা কাৰণত অহা নাই, এইটো ডাক্তৰক মই সোধাও নাই, মই জানিব যাব পাৰি। হয়, আমি দেখা পাই আছোঁ যে এজন হয়তো এই ফাৰ্মাচিষ্টৰ দ্বাৰা চলি আছে, এই হয়তো এজন ডক্টৰ নাই, বেছি নাৰ্ছ নাই, এজন ফাৰ্মাচিষ্টৰ দ্বাৰা হয়তো চলি আছে। তো আৰু কি ক'ব? জেএনএম আছে, জানো আমাৰ তাৰমানে ডক্টৰ এজন ডক্টৰ আচলতে আৰু আমাৰ দুটা ডক্টৰ হ'লে ভাল হয়। ইমান বৃহত্তৰ অঞ্চল এটা হয়, আৰু কি পোষ্ট খালী আছে আপোনালোকে? আমাৰ লেবৰেটৰী টেকনিচিয়ান নাই। প্ৰত্যেকটো বিশেষকৈ কিবা NGOত এটা নতুনকৈ আপডেট হৈছে আৰু কি নাৰ্ছ হিচাপে এজন লাগিছে। হয়, নগৰবেৰাৰ পৰা মোজামিল হকৰ ৰিপৰ্ট, এনি ভাৰত 24।